নমস্কাৰ, আজি এটা ভিডিঅ'ত আপোনালোকক এটা বেলেগতকৈ বেলেগ বস্তু এটা আনবক্সিং কৰিম, যেটো মোৰ পিঠিত দেখা পাই আছে আৰু দেখা পাই হয়তো আপোনালোকে বুজি পাইছে বস্তুটো কি হ'ব গৈ আছে। কাৰণ এইটো বহুত দিনৰ পিছত মই এটা সপোন আছিল, এদিন মই এটা বস্তু কিনিম বুলি। অৱশেষত সেই সপোনটো পূৰা কৰি মই লৈ আহিলোঁ। এখন মই ক'ৰ পৰা লৈছোঁ, কি কথা, কিমান টকা, গোটেই ভিডিঅ'ত আজি আপোনালোকক জনাব চেষ্টা কৰিম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ফাইনেলি এতিয়া আমি আনবক্সিং কৰিম। চ' আনবক্সিং মানে মই আনবক্সিং কৰিছিলোঁ অলৰেডি, আনবক্সিং কৰিছোঁ, মই বজাইছোঁ। বজোৱাই চোৱাৰ পিছত মই বজাব নোৱাৰোঁ, শিকিবহে লাগিব, যি পাৰোঁ বজাই চাইছোঁ। আৰু বাকী গীটাৰটো মই মানে আনবক্সিং আগতেই কৰিছোঁ, এতিয়া জাষ্ট আপোনালোকৰ আগত ৰিভিউ কৰিবৰ কাৰণে মই গীটাৰখন আনবক্সিঙৰ হিচাপত এটা ভিডিঅ' বনাই আছোঁ। চ' গীটাৰটো আনবক্সিং মই আগতে কৰিছোঁ, যিহেতু ইয়াতে কভাৰ চভাৰ নাই, মানে ডাইৰেক্টলি আছে গীটাৰখন। এইটো আপোনালোকে দেখা পাইছে, এইটো হ'ল গীটাৰ। আপোনালোকক অলপ ভালকৈ চিনেমেটিক চিন এটা দেখাই লওঁ, তাৰপিছত আপোনালোকে বুজি পাব। চ' আপোনালোকে চিনেমেটিক চিনটো দেখা পালে, আৰু তাৰপিছত হ'ল গীটাৰ এইখনেই, টোটেলি গীটাৰ এইখন। গীটাৰখনৰ কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। মই লৱেষ্ট প্ৰাইচৰ মাজত এইখন গীটাৰে চইচ কৰিলোঁ, আৰু এইখনৰ প্ৰাইচ হিচাপত গীটাৰখন মোৰ তাত কালাৰফুল লাগিছে, অলপ ভাল লাগিছে। আৰু যিকোনো এটা বস্তু অলপ কালাৰফুল হ'লে বস্তুটোত অলপ ভাল লাগে কিবা এটা। চ' সেইকাৰণে মই অলপ কালাৰফুল চাই ল'লোঁ। বাকী আপোনালোকে দেখা পাইছে, এইটো গীটাৰটো হ'ল একষ্টিক গীটাৰ হয়। এইটো একষ্টিক গীটাৰ হয়, এইটো ইলেক্ট্ৰিকেল নহয়, একষ্টিক হয়। আৰু আপোনালোকে যদি এইটো কিনে, ৱাৰেণ্টি গেৰাণ্টি একো নাপায়, ৱাৰেণ্টি গেৰাণ্টি নাপায়। লগতে বেগ এটা ফ্ৰী পাব, এটা গীটাৰৰ যিটো বেগ আছে, গীটাৰৰ বেগটো ফ্ৰী পাব, গীটাৰটো পাব। আৰু প্ৰাইচটো আপোনালোকৰ একদম লৱেষ্ট প্ৰাইজৰ মাজত আহিছে গীটাৰখন। আৰু প্ৰাইচটো হ'ব কিমান, মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ। তাৰ আগত আপোনালোকে গীটাৰখনৰ চাউণ্ড কোৱালিটি কেনেকুৱা, সেই গীটাৰৰ চাউণ্ড কোৱালিটিটো আপোনালোকক অলপ চেক কৰাব, অলপ ট্ৰাই কৰিম আপোনালোকৰ আগত। আপোনালোকে অলপ গীটাৰৰ চাউণ্ড কোৱালিটিটো শুনিব, তাৰপিছত আপোনালোকে পাৰচেছ কৰিব। এতিয়া মোৰ তাত পিক আছে, চ' মই গীটাৰটো চাউণ্ড কোৱালিটি আপোনালোকৰ আগত ট্ৰাই কৰিব বিচাৰিম। চাউণ্ড কোৱালিটি একদম ধুনীয়া আছে। এজ এ বিগিনাৰ হিচাপত আপুনি গীটাৰখন পাৰচেছ কৰিব পাৰে, মই ছাজেষ্ট কৰিম। কাৰণ চাউণ্ড আপোনালোকে শুনি পাইছে, গীটাৰৰ চাউণ্ড একদম হেভি চাউণ্ড আছে। আপোনালোকে পাৰচেছ কৰিব পাৰে, কোনো প্ৰব্লেম নাই। এইটো গোটেই প্লাই হয়, চ' আপোনালোকৰ কোনো প্ৰব্লেম নহয়। বিগিনাৰ হিচাপত আপোনালোকে পাৰচেছ কৰিব পাৰে। আৰু গীটাৰখনৰ প্ৰাইচ হ'ব অনলি ফৰ কিমান হ'ব, অনলি ফৰ 2000 ৰুপিজ। যদি আপোনালোকে গীটাৰখন পাৰচেছ কৰে, অনলি ফৰ 2000 টকাত আপোনালোকে গীটাৰটো পাৰচেছ কৰিব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানতে আছিল। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।